এতিয়া বহুতৰে মনত প্ৰশ্ন যে এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেটখিনি আমি দিছোঁ, এক্সামটো দিবলৈ দিছে। কিছুমানে স্কুলৰ পৰা ওলাইছে, কিছুমানে মিউনিচিপাল বৰ্ডৰ পৰা ওলাইছে, কিছুমানে বিভিন্ন জেগাৰ পৰা চাৰ্টিফিকেটখিনি ওলাইছে। কিন্তু এহেঁতিয়ে চাৰ্টিফিকেটখিনি অলৰেডি লৈছে, কিন্তু এতিয়া একচেপ্টটো কৰিছে নে ৰিজেক্ট কৰিছে, সেইখিনি কথা আজি আলোচনা কৰিম এই ভিডিঅ'ত। আৰু লগতে চাকৰিটো আপোনালোকে পোৱাৰ পিছত অসম পুলিচতে থাকিব লাগিব নে বেলেগ ডিপাৰ্টমেণ্টত যাব লাগিব, সকলোবোৰ আলোচনা কৰিম। আৰু লগতে যোৱাকালি যি দাদা এজনে ইণ্টাৰভিউ দি আহিছিলে চাফাই কৰ্মচাৰীত, তেখেতৰ কল ৰেকৰ্ডিঙো মোৰ হাতত আছে। মই কল ৰেকৰ্ডিংখিনিও আপোনালোকক শুনাম ভিডিঅ'ৰ শেষত, গতিকে ভিডিঅ'টো শেষলৈকে আপোনালোকে চাই থাকিব। নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। যিসকল কেণ্ডিডেটে এক্সাম দি আহিলে বা এক্সাম দিবলৈ আছে, সকলো কেণ্ডিডেটখিনিৰ বাবে এই ভিডিঅ'টো বহুত গুৰুত্বপূৰ্ণ হ'ব। যিহেতু আপোনালোকে সকলোৱে জানে যে এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেটখনত 5 মাৰ্ক আছে বুলি, কিন্তু সকলোকে জানো সকলো চাৰ্টিফিকেটখিনিকে জানো 5 মাৰ্ক দিব জানো? সকলোকেতো নিদিব, কিছুমানক দিব, কিছুমানক নিদিব। কিন্তু 5 মাৰ্কটো কিবোৰ চাৰ্টিফিকেটক দিব, কিহৰ পৰা ওলালে আপোনালোকে 5 মাৰ্কটো পাব, আৰু কাক 5 মাৰ্ক দিব? SLPRBত অলৰেডি সকলো নটিফিকেশ্যনত স্পষ্টভাৱে লিখি দিছে কোনসকল চাৰ্টিফিকেট কেণ্ডিডেটে 5 মাৰ্কটো পাব। মোৰ তাত চাৰ্টটো আছে, মই আপোনালোকক দেখাই লৈছোঁ। এয়া চাওক, অফিচিয়েল নটিফিকেশ্যন হয়। যিহেতু এতিয়া মই প্ৰথমত দেখাই লৈছোঁ, চাওক এইখিনি কুকমেনৰটো কৈ লৈছোঁ। কুকমেনক ইয়াত লিখিছে কি চাই লওক, ট্ৰেইনিং চাৰ্টিফিকেট ইছ্যু বাই ছেক্টৰ স্কিল কাউন্সিল। মানে আপোনালোকে কাউন্সিলৰ আণ্ডাৰত বা যিকোনো গভমেণ্টৰ চাৰ্টিফিকেট আপোনালোকে হ'ব লাগিব, বা গভমেণ্ট নহ'লেও কোনো কথা নাই। কিন্তু ইয়াতে লিখিছে কি মিনিমাম 1 ইয়াৰ্ছ ৱৰ্কিং এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট থাকিব লাগিব, তেতিয়াহে আপোনালোকে 5 মাৰ্কটো পাব। আৰু আপোনালোকে ক'ৰ পৰা ওলালে পাব এইখিনি আপোনালোকে কুকমেনৰ কাৰণে কৈছোঁ। আপোনালোকে চাওক, ইয়াতে লিখি দিছে কুকিং ইনষ্টিটিউট, হোটেল যিকোনো পৰা ওলালেও হ'ব। কিন্তু যিখন হোটেলৰ পৰা আপোনালোকে ওলাব বা যিখন ৰেষ্টুৰেণ্টৰ পৰা আপোনালোকে কুকিং চাৰ্টিফিকেটখন ওলাব, কিন্তু তাত আপোনালোকক ইয়াত স্পষ্টভাৱে লিখি দিছে সেই হোটেলখনৰ ৰেজিষ্ট্ৰেশ্যন নম্বৰ থাকিব লাগিব বুলি স্পষ্টকৈ লিখি দিছে। তেতিয়াহে আপোনালোকে 5 মাৰ্কটো পাব, নহ'লে আপোনালোকৰ ডকুমেণ্টছটো কোনো 5 মাৰ্ক নিদিব সিহঁতে। আৰু অলৰেডি আপোনালোকৰ 1 ইয়াৰ্ছ এভভ এক্সপিৰিয়েঞ্চ থাকিব লাগিব, তেতিয়াহে 5 মাৰ্কটো পাব। কিছুমানে ওলাই লৈ গৈছে, কিছুমানে 4 মাহৰ ওলাই দিছে, কিছুমানে 5 মাহৰ ওলাই গৈছে, কিছুমানে 6 মাহৰ চাৰ্টিফিকেট ওলাই, যিসকলে লৈ গৈছে সিহঁতক 5 মাৰ্কটো নিদিয়ে। ইয়াতে চাই লওক, আপোনালোকে সকলো ডিপাৰ্টমেণ্টতে সকলো ডিপাৰ্টমেণ্ট মানে সকলো পষ্টৰ কাৰণে আপোনালোকে সকলো পষ্টৰ কাৰণে 1 ইয়াৰ্ছ এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট থাকিব লাগিব বুলি লিখিছে, তেতিয়া 5 মাৰ্কটো পাব লাগিছে। তাতে মই কৈ লৈছোঁ চাওক, চাফাই কৰ্মচাৰী ক'ৰ পৰা চাৰ্টিফিকেট ওলালে 5 মাৰ্কটো পাব। ইয়াত লিখি দিছে চাওক, চাফাই কৰ্মচাৰীটো মিনিমাম 1 ইয়াৰ্ছ এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট ফ্ৰম NGO, মিউনিচিপাল বৰ্ড, গভ ডিপাৰ্টমেণ্ট উইল বি ক্ৰেজি 5 মাৰ্ক ৰেজিষ্ট্ৰেশ্যন, NGO ৰেজিষ্ট্ৰেশ্যন নম্বৰ থাকিব লাগিব বুলি লিখি দিছে। ইয়াতে NGOৰ পৰা ওলালেও আপোনালোকৰ NGOখনৰ ৰেজিষ্ট্ৰেশ্যন নম্বৰ থাকিব লাগিব বুলি লিখি দিছে, মেনশ্যন কৰি দিছে। কিন্তু NGO এটা গভমেণ্ট ছেক্টৰ হয়। একচুৱেলি এইটো ৰেজিষ্ট্ৰেশ্যন নম্বৰ নাথাকিলেও ইয়াত কিন্তু একচেপ্ট হ'ব, কিন্তু 5 মাৰ্কটো দিব লাগে। কিন্তু কিছুমান প্ৰাইভেট ছেক্টৰৰ পৰা ওলাই লয়, কিছুমানে প্ৰাইভেট ছেক্টৰত যিকোনো সংস্থাৰ পৰাই ওলাক, কিন্তু সেই সংস্থাখনৰ ৰেজিষ্ট্ৰেশ্যন নম্বৰ থাকিলেহে 5 মাৰ্ক দিব। বাৰ সকলোৰে এনেকুৱাই চাওক, 1 ইয়াৰ্ছ এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট থাকিব লাগিব বুলি লিখি দিছে। বাৰ বোলে প্লাৰৰ পৰা থাকিব লাগিব, বা চেলুনৰ হ'লেও সেই চেলুনখনৰ ৰেজিষ্ট্ৰেশ্যন নম্বৰ থাকিব লাগিব, তেতিয়াহে 5 মাৰ্কটো দিয়া হ'ব বুলি ইয়াত সকলোবোৰ পষ্টৰ কাৰণে মেনশ্যন কৰি দিছে। আৰু যিসকল কেণ্ডিডেটে এতিয়া বৰ্তমান এক্সাম দি আহিলে, সিহঁতে মোক কমেণ্ট কৰে, দাদা মোৰতো এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেটটো 6 মাহৰে দিছোঁ, এনেকুৱা কৈ কিনে কমেণ্ট দিয়ে, নম্বৰটো দিব নে নিদিব। কিন্তু একচুৱেলি চাওক, আমি কোৱা কথা নহয়, বা আমি ক'বও নোৱাৰোঁ এইখিনি কথা। কাৰণ কিয়, অলৰেডি SLPRB নটিফিকেশ্যন অলৰেডি লিখি দিছে যে 1 ইয়াৰ্ছ এক্সপিৰিয়েঞ্চ থাকিব লাগিব মেক্সিমাম বুলি লিখি দিছে, তেতিয়াহে আপোনালোকক 5 মাৰ্কটো দিয়া হ'ব। কিন্তু 6 মাহ বা কিবা হ'লেতো নিদিব। কাৰণ কিয়, এইটো এটা গভমেণ্টৰ কিবা হয়। কাৰণ কিয়, আপোনালোকক কোনো ইয়াতে কনচিডাৰ কৰিব নোৱাৰে। গতিকে আপোনালোকে 6 মাহ দিছে যদি আপোনালোকে 5 মাৰ্কটো নাপাব। আৰু এটা ইয়াৰ পষ্টৰ বিষয়ে কওঁ, এতিয়া সকলোৰে বহুতখিনি মানুহৰে কমেণ্ট আহিছে, বহুতখিনি কেণ্ডিডেটৰ কমেণ্ট আহিছে যে দাদা, চাকৰিটো পোৱাৰ পিছত আমি অসম পুলিচতে থাকিব লাগিব নে বেলেগত থাকিব লাগিব? চাকৰিটো পোৱাৰ পিছত ইয়াত সকলো পষ্টবিলাকক ভাগ কৰি দিয়া হ'ব। ইয়াতে লিখি দিছে নটিফিকেশ্যনত, চাই লওক আপোনালোকে। নটিফিকেশ্যনটো মই আপোনালোকক দেখাই লৈছোঁ। ইয়াতে কামাণ্ডো বেটেলিয়নত যাব লাগিব কিছুমানে ইয়াতে আকৌ আছে, ইয়াতে কি চাই লওক আপোনালোকে। কিছুমানে আছাম পুলিচত থাকি যাব, কিছুমানে সকলোবোৰ বেলেগ ডিপাৰ্টমেণ্টত যাবগৈ পোৱাৰ পিছত। এইটো চিলেক্ট হয়, যেতিয়া আপোনালোকে পাব তেতিয়া গম পাব। কিছুমানে আছাম কামাণ্ডো বেটেলিয়নত থাকি যাব, কিছুমানে অসম পুলিচত আণ্ডাৰত থাকি যাব, কিছুমানে বেলেগ ডিপাৰ্টমেণ্টত পঠাই দিয়া হ'ব।
যিখিনি পোষ্টৰ আণ্ডাৰত এতিয়া ইণ্টাৰভিউখিনি চলি আছে চবকো ভাগ ভাগ কৰি দিয়া হ'ব। সেইখিনি কথা আপোনালোকে নিশ্চয় বুজি পালে। আৰু যিহেতু আপোনালোকৰ বহুত মনত ভয় ভাৱ আছে এতিয়া কি সুধিব কি নুসুধিব, কেনেকুৱা চলি আছে, মেডিকেল কেনেকুৱা কৰিছে, ক'ত ৰিজেক্ট কৰিছে। চাওক, হাইটত বহুত মানুহক ৰিজেক্ট কৰিছে আৰু চেষ্টত বহুত মানুহে ৰিজেক্ট হৈছে, আৰু কিছুমানে কালাৰ ভিজনত ৰিজেক্ট কৰিছে। মই আগতেও কৈছোঁ, কালাৰ ভিজন যেতিয়া আপোনালোকে পঢ়িব দিব, যেতিয়া আপোনালোকৰ ABCD যোনটো থাকে, চকুৰ 6/6টো থাকে, সেইখিনি আৰামছে ক'ব বুলি মই আগতে কৈছোঁ। সেইখিনিতো বহুত মানুহে ৰিজেক্ট কৰিছে, গতিকে এইখিনি ভালকৈ দিব। আৰু যিহেতু আপোনালোকৰ মনত বহুত প্ৰশ্ন আহে যে এতিয়া কি সুধিব মোক, কি ধৰণৰ চবকো কুৱেশ্যনটো বেলেগ বেলেগ ধৰণৰ সোধে। কিছুমান ডিষ্ট্ৰিক্টৰ বিষয়ে সোধে, কিছুমানৰ বস্তু কি আছে তাৰ এইখিনি বস্তুখিনি ক'ব দিয়ে। ঠিক আছে, মই যোৱাকালি দাদা এজনে আকৌ ইণ্টাৰভিউ দিব গৈছিলে, তেখেতে মোক ফোন কৰি ক'লে কি দাদা মোক এনেকৈ সুধিছে, কি ধৰণৰ সুধিছে আপোনালোকে নিজ কাণেৰে শুনক, মই ৰেকৰ্ডিংটো আপোনালোকক শুনাই লৈছোঁ। কিবা এটা আছিলে আপোনাৰ কুকমেনত? নহয়, হেৰি চাফাই কৰ্মচাৰী। চাফাই কৰ্মচাৰী আছিলে আপোনাৰ। এই যে হেৰি, এই থানাৰ পৰা যে মই যে আপোনাক হোৱাটছআপত দিছিলোঁ যে, হয় গম পাইছোঁ। তাত দিলোঁ। হেৰি বৰ বেছি ওজন নাই। হয়। মোক হেৰি বগাকে পেকেটটো সুধিছিলে, এইটো কি হয় বোলে। ব্লিচিং পাউডাৰ বুলি ক'লো। ব্লিচিং পাউডাৰ হয়। হয়, তাৰপিছত ক'ত ইউজ হয় বোলে। উম তাৰপিছত মই ক'লো লেতেৰা জেগাবিলাকত ইউজ কৰা হয় বোলো, গন্ধ চন্ধৰ কাৰণে। হয়। তেনেকে ক'লো। তাৰপিছত সিটোৱে বেলেগটোৱে সুধিছিলে। ছেকেণ্ডজনে সুধিছিলে হয়। এই কিবা থানাত কি কাম কৰি পাইছ বোলে। মই কৈছোঁ এই বন চন উঠিলে এইবিলাক কাটি দিওঁ। উম ঘাঁহ কটা হেৰি উম কঠালি দি, তাৰপিছত গোটেই পৰিৱেশটো চাফা কৰি ৰাখোঁ। উম ৰুমবিলাক চাফা কৰোঁ, ঝাৰু চাৰু মাৰোঁ। হয়। তাৰপিছত লেট্ৰিন চেট্ৰিন বিলাক কৰি পাইছ নাই বোলে। মই কৰিছোঁ বোলো ছাৰ। চব কৰিছোঁ, আমাৰ থানাত যিমানখিনি কাম হয় গোটেই কৰিছোঁ বোলো। হয়। তেনেকে কৈছোঁ, হ'ব বোলে। তাৰপিছত সিটো আকৌ লাষ্টতে কৈছোঁ, আমাৰ এইটো মিচিং মানুহ হয় চাগে। এইটো মিচিং মানুহ হয় চাগে। মিচিং মানুহজনে সুধিছিলে এইটো আমাৰ মিচিঙে নেকি বোলে। আমাৰ মিচিং হয় বোলো দেখোন, তেনেকে কৈছে। উম। তাৰপিছত মই ক'লো হয় বোলো ছাৰ, মই মিচিঙৰ হয়। উম তাৰপিছত তেতিয়াহ'লে মিচিঙৰ কিবা কেইজনমানৰ নাম, 3জনৰ নাম ক'বলৈ কৈছে। মই কৈ দিলোঁ, 5টা মানৰ নাম ক'লো। উম। তাৰপিছত কৈছে বোলে আমাৰ দিনত আৰু এজনৰ কথা কৈছিল, আমাৰ দিনত ইও লিখিছিলে বোলে, তেনেকে কৈছে। হ'ব বোলে। বেয়া বাকী হোৱা নাই মোৰ। ডিষ্ট্ৰিক্টৰ বিষয়েতো সোধা নাই ন আপোনাক? নাই, মোক একো নুসুধিলে। হুম। এইবিলাকে সুধিছিলে। বাকী মেডিকেলটো কেনেকুৱা কৰিছে? মেডিকেলটো একদম টাইটকে ধৰিছে। টাইটকৈ ধৰিছে ন? টাইটকে ধৰিছে মেডিকেলটো। বহুত ল'ৰা তাৰপিছত ৰিজেক্ট মোৰ হৈছে বোলে। ৰিজেক্ট হৈছে, বহুত ল'ৰা ৰিজেক্ট হৈছে। ফিজিকেলত ৰিজেক্ট হৈছে, হাইটত ৰিজেক্ট হৈছে। উম। মোৰ হাইটটো হেৰি হয়, 58.6 পইণ্ট হ'ল। উম 60 হ'ল, মানে 60 পইণ্ট হ'ল আৰু। উম। যেনে তেনে হ'লগে আৰু মোৰ। যেনে তেনে হৈছে। তাৰপিছত মই কৈছোঁ, এক্সপিৰিয়েঞ্চটো মোৰ ছাৰ বোলো 2012 চনৰ পৰা মই কাম কৰি আছোঁ, তেনেকে কৈছোঁ। হ'ব এনে বোলে, এনে ইয়াত লিখাই আছে বোলে, তেনেকে কৈছে। এনে 27 তাৰিখে কিমানজন মান ৰিজেক্ট হৈছে মানে? 27 তাৰিখে আমাৰ গ্ৰুপৰ 5জন মান ৰিজেক্ট হৈছে। তাৰপিছত ছেকেণ্ড গ্ৰুপ মই ছেকেণ্ড গ্ৰুপত আছিলোঁ। উম। ছেকেণ্ড গ্ৰুপত আমাৰ 5জন মান ৰিজেক্ট হৈছে। তাৰপিছত লাষ্ট গ্ৰুপলৈকে নাচালোগে আৰু মই। হুম। পাছৰ গ্ৰুপবিলাকলৈ নাচালোগে আৰু। উম। প্ৰায় হৈছে চাগে, 20জন মান হৈছে চাগে। উম। কেণ্ডিডেট বহুত। বহুত কেণ্ডিডেট। এতিয়া চিলেকশ্যন প্ৰক্ৰিয়াটো কেনেকে হয়গে নাজানো আৰু। এইটোৱে আৰু যাৰ এক্সপিৰিয়েঞ্চটো বেছি হ'ব, ইয়াকে দিয়া হ'ব নেকি। এনেকা যাৰ এক্সপিৰিয়েঞ্চ বেছি হ'ব, সিয়ে মাৰ্কটো বেছি পাব। এনেতো ভাইভা চবেই পাছ কৰিছে। হয়। ভাইভাটো প্ৰায়ে পাছ কৰিছে। উম। আৰু কি হয় কিছুমানক এতিয়া। বেয়াকে সুধিছে, কিছুমানক অলপ উজুকে সুধিছে। উম। এক্সপিৰিয়েঞ্চটো চাই পেলাই সুধিছে আৰু। উম। কি হয়গে। এই বগা পেকেটটো হেৰি আছিলে ন? ব্লিচিং পাউদাৰ। ব্লিচিং পাউডাৰ, মই ব্লিচিং পাউডাৰ বুলিয়ে ক'লো। উম। বাইদেউজনীয়ে সুধিছিলে এইটো। বাকী যিমান তাৰ সা-সঁজুলিবোৰ আছিলে, আছে ন অলৰেডি? আছে। এইবিলাক সা-সঁজুলিবিলাক আছে। উম। যাক যেনেকে পাইছে সুধিছে আৰু। সেইটোৱে আৰু চবকে বেলেগ তেনেকে বেলেগ। যিহেতু মোৰ হাতত যেতিয়াই নতুন ইনফৰমেশ্যন আহে, নতুন আপডেট আহে, মই আপোনালোকক সদায় জনাবলৈ চেষ্টা কৰোঁ, যাতে আপোনালোকৰ সহজ হৈ যায়। সেই বুলিয়ে মই আপোনালোকৰ কাৰণে ভিডিঅ' বনাই আছোঁ। আৰু লগতে যদি আপোনালোকে চেনেলত নতুন আহিছে, চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকন দবাই ৰাখিব। আৰু যাতে নতুন আপডেট আহিলে মই আপোনালোকক দিব পাৰোঁ আৰু আপোনালোকে সোনকালে পায়।
আৰু ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ, আজি ইমানতে সমাপ্ত কৰিছোঁ। সকলোকে বাই বাই। যাৰ যাৰ এক্সাম আছে ভালকৈ প্ৰিপেৰেশ্যন কৰি যোৱা আৰু ভালকৈ দিবা। মোৰ ফালৰ পৰা বেষ্ট অফ লাক। থেংক ইউ, বাই বাই।